নমস্কাৰ দৰ্শকসকল, আজি আপোনালোকক এটা ব্যতিক্ৰমী বিষয়ৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। এওঁ হৈছে মুস্তাফা কামাল আজাহাৰী। আপোনালোকৰ বহুতে হয়তো চিনি পায়। আফ্ৰিকা মহাদেশৰ ইজিপ্তত থকা আল আজহাৰ বিশ্ববিদ্যালয়ৰ পৰা এওঁ উচ্চ ডিগ্ৰী লাভ কৰিছে। পেহেলগামত সংঘটিত হোৱা সেই নাৰকীয় ঘটনাটো সন্দৰ্ভত তেওঁ কিছু বক্তব্য ৰাখিছে। খুব স্পষ্ট ভাষাৰে খুব সাহসী বক্তব্য ৰাখিছে। প্ৰথমতে কি কৈছে সেয়া আমি ভালদৰে মনোযোগেৰে শুনি লওঁ আহক। তাৰপিছত আমি সেই বক্তব্যখিনিৰ আধাৰত আলোচনা আগবঢ়াই লৈ যাম। আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। জম্মু কাশ্মীৰত যিটো কাণ্ড হ'ল পেহেলগামত, তাৰ আচল ৰহস্য কি আপোনালোকে জানেনে? আজি কম মই আপোনালোকক, কথাবোৰ খুলি কম। ইয়াত কাৰ আচলতে দুখটো কাৰ গাত? কিয় হ'ল, কিয় কলিমা পঢ়িব দিয়া হ'ল তেওঁলোকক? আৰু কলিমা নপঢ়াৰ কাৰণে তেওঁলোকক যে হত্যা কৰিলে, গুলিয়াই মাৰিলে, এই 28 গৰাকী 30 গৰাকী নিৰীহ ব্যক্তিক, কাৰ কাৰণে দুখটো কাৰ? সেইসকল হৈছে আমাৰ মাজত থকা কিছুমান মোল্লা। মোল্লাবিলাকৰ দুখৰ কাৰণে হৈছে এই ঘটনা। এতিয়া বহুতেই মোক ক'ব, ইয়াত মোল্লাৰ কি দুখ আছে? মই বুজাই দি আছো কেনেকে দুখ আছে তেওঁলোকৰ। আপোনালোকে কথাখিনি বুজিব চেষ্টা কৰিব। এই ঘটনা যিটো এতিয়া হৈছে নহয়, আজি হৈছে, কালি হৈছে, এনেকুৱা ঘটনা অনাগত দিনত আৰু হ'ব। মই বাৰম্বাৰ কৈছিলো, সকলোকে কৈছিলো, বুজাইছিলো যে কোৰাণৰ কিছু আয়াত আছে, সেই আয়াতসমূহৰ ওপৰত আলোচনা হোৱাটো অতি আমাৰ কাৰণে প্ৰয়োজন আছিল, দৰকাৰী আছিল। আমি সেই কোৰাণৰ সেই আয়াতসমূহৰ ওপৰত আমি আলোচনা নকৰিলো কেতিয়াও। আৰু মই আলোচনা যেতিয়া কৰা আৰম্ভ কৰিলো, মোকে ক'লে কি মই বোলে কোৰাণ বিৰোধী, মই বোলে ইছলাম বিৰোধী। আজি পালে মজাটো? এতিয়া পালেনে মজা? এতিয়া ভাল লাগিছে? সন্মান বাঢ়িলেনে আমাৰ সমাজৰ সন্মান বাঢ়িছে এতিয়া? কোৰাণৰ নামত, ইছলামৰ নামত মানুহক হত্যা কৰি আছে, কলিমা নপঢ়িলে হত্যা কৰে মানুহক। এতিয়া কি ক'ব? এতিয়া উপায়হীন হৈ পেলাই কিছুমান জ্ঞানী মুখা পিন্ধা মানুহে ক'ব অপৰাধীৰ কোনো ধৰ্ম নাই, অপৰাধীৰ ধৰ্ম নাই, কথা ক'ব আহিছে ধৰ্ম নাই। সেইখিনিয়ে কিহৰ কাৰণে মাৰিলে? ধৰ্মৰ নামত মাৰিছে। সিহঁতি ধাৰ্মিক হয়, অতি বেছি ধাৰ্মিক মানুহ সিহঁতি। ধৰ্মৰ নামত মাৰিব পাৰে, কাটিব পাৰে। সিহঁতি ধাৰ্মিক নহয়। কোন ধাৰ্মিক? আপুনি নেকি? সিহঁতি ধাৰ্মিক হয়, ধৰ্ম নাই বুলি নকব। অপৰাধীৰ ধৰ্ম আছে, আৰু ধৰ্মক কেন্দ্ৰ কৰিয়েতো অপৰাধ কৰি আছে। এইটো কোনেও নকব। অপৰাধীৰ ধৰ্ম নাই বুলি যাতে কোনেও নকয়। অপৰাধীৰ ধৰ্ম থাকে, ধৰ্মৰ বেচিছতে তেওঁলোকে অপৰাধ কৰি আছে। ধৰ্মকে বেছ বনাই পেলাই তেওঁলোকে অপৰাধ কৰি আছে। আৰু আপোনালোকে বহুতে কয় অপৰাধীৰ ধৰ্ম নাই। সেইটো হ'বই নোৱাৰে। কোৰাণৰ কিছু আয়াত, যেনেকে সূৰা নম্বৰ 3 আয়াত নম্বৰ 19, সূৰা নম্বৰ 3 আয়াত নম্বৰ 85, এই কিছু আয়াতৰ অৰ্থ ভুলকৈ বিশ্লেষণ কৰিছে মোল্লাই যোৱা 1400 বছৰে। তাৰে বাবেতো এই সন্ত্ৰাসটো সৃষ্টি হৈছে, পাক সন্ত্ৰাসবাদটো। পাকিস্তানত সন্ত্ৰাসবাদ ক'ৰ পৰা সৃষ্টি হ'ল? মোল্লাবিলাকেইতো সৃষ্টি কৰিলে। আমি কাহিনীবোৰ বুজিবলৈ হলে এই যিকেইজন সন্ত্ৰাসবাদীয়ে আজি হত্যা কৰিলে মানুহক কাশ্মীৰত ধৰ্মৰ নামত, এই সন্ত্ৰাসবাদীবিলাকৰ মন মগজুত কি আছে সেইটো আমি বুজিব লাগিব। এতিয়া যিসকলে হত্যা কৰি আছিলে, সেই সন্ত্ৰাসবাদীবিলাকে কি ভাবি আছিলে? যে ইছলামেই আটাইতকৈ ভাল ধৰ্ম, একমাত্ৰ আল্লাহৰ পিয়াৰা ধৰ্ম। যিসকলে ইছলামক ফলো নকৰে তেওঁলোক কাফিৰ হয়, কাফিৰক মাৰি পেলাব লাগে, কাটি পেলাব লাগে। গতিকে আমি ভাল কাম কৰি আছো, স্বৰ্গ যোৱা কাম কৰি আছো, আমি পুণ্যৰ কাম কৰি আছো। এনেকুৱা কিছুমান চিন্তাধাৰা সেই জিহাদী উগ্ৰবাদী বিলাকৰ মন মগজুত আছিলে। কাৰণ এইটো তেওঁলোকে কলিমা পঢ়িবলৈ কৈছিলে। কলিমা নপঢ়াৰ কাৰণে হত্যা কৰিলে, গুলিয়াই মাৰিলে। কাৰণ তেওঁলোকৰ মন মগজুত কি সোমাই আছিলে? যে কলিমা পঢ়িবই লাগিব, লা ইলাহা ইল্লাল্লাহ কবই লাগিব। যদি লা ইলাহা ইল্লাল্লাহ কোনোবাই নকয় সি কাফিৰ হৈ যাব, আৰু তেনেকুৱা মানুহক মাৰিব লাগে, কাটিব লাগে। এনেকুৱা ধৰণৰ কথা মন মগজুত সোমাই আছিলে সেই জেহাদী কেইটাৰ আৰু উগ্ৰবাদী কেইটাৰ। এতিয়া প্ৰশ্নটো হ'ল, এই জেহাদী বিলাকৰ মন মগজুত এনে কথা কোনে সুমুৱাই দিলে? কোনে তেওঁলোকৰ মন মগজুত সুমুৱাই দিলে যে লা ইলাহা ইল্লাল্লাহ নকলে মানুহ মাৰিব লাগে আৰু মানুহ কাটিব লাগে? কোনে সুমুৱাই দিলে? ইয়াৰ আনচাৰটো হৈছে যে তেওঁলোকে এই কথাখিনি মোল্লাসকলৰ পৰা শুনিছে। এতিয়া মোল্লাসকলে ক'ত পালে এনেকুৱা কথা? মোল্লাসকলে কোৰাণৰ কিছুমান আয়াতৰ কথা তেওঁলোকক ভুলকে বুজাই দিছে। মোল্লাসকলে ক'ত পালে? কোৰাণত পাইছে। কোৰাণত সেইখিনি আছে নেকি? কোৰাণত তেনেকুৱা কথা নাই। ইছলামত তেনেকুৱা কোনো কথা নাই। কিন্তু সেইখিনি বস্তু মোল্লাসকলে ভুলকে বুজিছে আৰু ভুলকে বুজাইছে।
তাৰে পৰা এই ভুল বুজাই দিয়াৰ কাৰণেই এই পাক সন্ত্ৰাসবাদৰ জন্ম হৈছে আৰু এই পাক সন্ত্ৰাসবাদে পাকিস্তানী সন্ত্ৰাসবাদে আজি আমাৰ ঘৰত সোমাই তেওঁলোকৰ সন্ত্ৰাসবাদীয়ে আমাৰ বুকুত সোমাই আমাৰ মাটিত থিয় হৈ আমাৰ মানুহক তেওঁলোকে কলিমা পঢ়িব দিছে নপঢ়াৰ কাৰণে হত্যা কৰিছে আচল কাহিনীটো ইয়াত সোমাই আছে ইয়াত দোষী হৈছে মোল্লা সেই সন্ত্ৰাসবাদী কেইটা যিকেইটা হত্যা কৰিলে তাতোকৈ ডাঙৰ দোষী হৈছে মোল্লা এই মোল্লাক যদি আমি কন্ট্ৰলত নানো নহয় এই যিবোৰ ভুল ব্যাখ্যা তেওঁলোকে কোৰাণৰ কৰি থৈছে এই ভুল ব্যাখ্যাখিনি যেতিয়ালৈকে আমি মুচি নেপেলাম নহয় তেতিয়ালৈকে এনেকুৱা সন্ত্ৰাসবাদী অনাগত দিনত জন্ম লৈ থাকিব আৰু কৰবাত নহয় কৰবাত তেওঁলোকে মানুহ হত্যা কৰিবই কাৰণ তেওঁলোকৰ মন মগজুত সোমাই আছে যে ইছলামক যোনে নামানিব যোনে কলিমা নপঢ়িব তেনেকুৱা মানুহক মাৰি পেলালে স্বৰ্গ পোৱা যাব তেনেকুৱা মানুহক মাৰিলে স্বৰ্গ দান কৰিব আল্লাহে এইবোৰ মন মগজুত সোমাই আছে মোল্লাবিলাকৰ সেইটো কাৰণে হত্যা কৰিলে অন্য কোনো কাৰণ নাছিলে কোনো মাটি বাৰীৰ কাজিয়া নাছিলে সেই পৰ্যটকসকল যিসকল ফুৰিবলৈ গৈছে কাশ্মীৰত তেওঁলোকক হত্যা কৰিছে এতিয়া এই সন্ত্ৰাসবাদী আৰু এই মানুহ কেইজনৰ মাজত কোনটো শত্ৰুতা নাছিলে মাটি বাৰীৰ কাজিয়াটো নাছিলে কেলেংকাৰীটো নাছিলে একো যে এওঁলোকে বোলে তেওঁলোকৰ মাটি খাই থৈছে টকা খাই থৈছে তেনেকুৱাতো কোনো কাৰণ নাছিলে নহয় আমি বুজিব লাগিব সেই সন্ত্ৰাসবাদী সেই মানুহ কেইজন সন্ত্ৰাসবাদী বদমাছ অসুৰ কেইটা আৰু আমাৰ নিৰীহ ব্যক্তিসকলৰ মাজত কি আছিলে লেনদেনটো যিটো কাৰণে তেওঁলোকক মাৰিলে ভাবি চাওক উত্তৰটো নিজে পাই যাব তেতিয়া সেইটো কি লেনদেন জানেনে সেইটো হৈছে এই ধৰ্মীয় লেনদেনটো মোল্লাসকলে সেয়া পাকিস্তানৰ মোল্লা হওক ভাৰতীয় মোল্লা হওক বাংলাদেশৰ মোল্লা হওক এই মোল্লা বুলিলে মোল্লা চিধা কথা এই মোল্লাবিলাকে তেওঁলোকৰ মন মগজুত সুমুৱাই দিছে সেই ডেকা লৰাবোৰ যিবোৰ উঠি আহিছিলে পাকিস্তানৰ বা আফগানিস্তানৰ ডেকা লৰাবিলাকৰ মন মগজুত সুমুৱাই দিছে কাফিৰ হয় ইহঁতি কাফিৰ কুল ইয়া আইয়ুল কাফিৰুন লা আ'বুদু মা তা'বুদুন ওয়ালা আনতুম আ'বিদুনা মা আ'বুদ ওয়ালা আনা আ'বিদুম মা আ'বাদতুম ওয়ালা আনতুম আ'বিদুনা মা আ'বুদ লাকুম দীনুকুম ওয়ালিয়া দীন কুৰাণৰ কিছু আয়াতৰ ভুল ব্যাখ্যা কুল ইয়া আইয়ুল কাফিৰুন বুলি তেওঁলোকে হুদাই দিছে তেওঁলোকক বুজাই দিছে যে আল্লাহে কুৰাণত তেওঁলোকক কাফিৰ বুলি কৈছে বুজি পাইছেনে আৰু কাফিৰক কি কৰিব লাগে মাৰিব লাগে হা এটো কাৰণেই তো মাৰিলে সেই সন্ত্ৰাসবাদী বিলাকতকৈ ডাঙৰ সন্ত্ৰাসবাদী হৈছে মোল্লা মই ইমান কৈ তেওঁলোকক কৈছিলো যে এইবোৰ কলংকিত ব্যাখ্যা তোমালোকে মুচি পেলোৱা এই কলংকিত ব্যাখ্যা কুৰাণত কোনো কলংকিত কথা নাই হযৰত মুহাম্মদে কোনো তেনেকুৱা কলংকিত কথা কৈ থৈ যোৱা নাই শিকোৱা নাই কলংকিত কথা প্ৰচাৰ কৰিছে একমাত্ৰ মোল্লাই তেওঁলোকে কুল ইয়া আইয়ুল কাফিৰুন লা আ'বুদু মা তা'বুদুনৰ কথা তেওঁলোকে কয় কৈ পেলাই তেওঁলোকে এইবোৰ সৃষ্টি কৰিছে কেলেংকাৰ দৰ্শকসকল আপোনালোকে আজাহাৰী ডাঙৰীয়াৰ কথাখিনি শুনিলে খুবেই সাহসী খুবেই স্পষ্টবাদী বক্তব্য ৰাখিছে তেখেতে এই বিষয়ত অন্ততঃ মই ভিতৰ সোমাব খোজা নাই কাৰণ মই ইছলাম ধৰ্মী নহয় কথাখিনি যিহেতু ইছলাম ধৰ্মক লৈ তেওঁ কৈছে মই ভাবোঁ প্ৰত্যেকেই নিজৰ ধৰ্মত থকা কুসংস্কাৰ কুপ্ৰথা কুআচাৰ বেভিচাৰ এইবিলাক আঁতৰোৱাত যত্নপৰ হ'ব লাগে আমি আনৰ ধৰ্ম সমালোচনা কৰি থাকোঁ কিন্তু নিজৰ ধৰ্মটোত কি ঘটি আছে আমি সেইবিলাকলৈ নাচাওঁ আমাৰ হিন্দু ধৰ্মটো অতীজতে কি আছিলে সতীদাহ প্ৰথা আছিলে গিৰিয়েক যেতিয়া ঢুকায় চিতাত তুলি দিয়ে ঘৈণীয়েককো ডাংকোলা কৰি নি জুইত জাপি দিয়ে কিছুমান এনেকুৱা পত্নীও নিশ্চয় থাকে যে পুৰুষজন ঢুকোৱাৰ পিছত নিজেও ইচ্ছাকৃতভাৱে প্ৰাণ বিসৰ্জন দিব বিচাৰে কিন্তু সকলো পত্নীয়ে যে পুৰুষগৰাকী মৰিলে নিজৰো মৰিবৰ মন যাব তেনেতো নহ'বও পাৰে সেয়াটো অন্যায় এটা হত্যাকাণ্ড আচলতে সেইবিলাক আমাৰ হিন্দু ধৰ্মৰ যিবিলাক মনীষী উপজিছিলে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ স্বামী বিবেকানন্দ এইবিলাকে সেইবিলাক কুপ্ৰথা আঁতৰাবলৈ সক্ষম হৈছিলে বাল্য বিবাহ বন্ধ কৰিবলৈ সক্ষম হৈছিলে বিধৱা বিবাহ প্ৰচলন কৰিবলৈ সক্ষম হৈছিলে গতিকে এনেধৰণৰ সংস্কাৰ আমাৰ উপৰিপুৰুষ কিছুমানে কৰি থৈ গৈছে আৰু সংস্কাৰ কৰিবলগীয়া নিশ্চয় আৰু আছে হয় ধৰ্মীয় গ্ৰন্থ এখনকতো আমিও চেঞ্জ কৰিব নোৱাৰোঁ আমাৰ গীতাৰ কথা আমি চেঞ্জ কৰিব নোৱাৰোঁ কোৰাণৰ কথা আমি চেঞ্জ কৰিব নোৱাৰোঁ কিন্তু এই আজহাৰী ডাঙৰীয়াই যিটো অভিযোগ দিছে যে কোৰাণক ভুল ব্যাখ্যা কৰা হৈছে নতুন প্ৰজন্মৰ সন্মুখত আৰু সেই কাম কৰি আছে মোল্লাসকলে যাৰ কাৰণে নতুন প্ৰজন্মই
ভুল পথে খোজ দিছে আৰু এনেধৰণৰ নাৰকীয় ঘটনাবিলাক সংঘটিত হ'ব ধৰিছে গতিকে মই কামনা কৰিম সকলো ধৰ্মই নিজৰ নিজৰ ধৰ্মক সংস্কাৰ কৰিবলৈ যত্নপৰ হওক নিজৰ নিজৰ ধৰ্মত থকা বেয়াবিলাক উদ্ঘাটন কৰক উদ্ভাৱন কৰক কৰি তাক কেনেধৰণে কোনেও বেয়া নোপোৱাকৈ ভাল ধৰণে তাক ছল্ভ কৰিব পাৰি সেই প্ৰচেষ্টা সবৰে অব্যাহত থাকক তেনেকুৱাকৈ যদি আমি কাম কৰোঁ তেতিয়া আমাৰ সামাজিক সদ্ভাৱো বাঢ়িব সম্প্ৰীতিও বাঢ়িব আৰু নিশ্চয় আজাহাৰী ডাঙৰীয়াৰ ধৰণে যদি কওঁ পেহেলগামৰ দৰে কাণ্ড কিজানি ভৱিষ্যতলৈ আৰু নঘটিবগৈ বাকী আপোনালোকৰ এই ক্ষেত্ৰত মতামত আগবঢ়াওক কমেণ্ট বক্সলৈ গৈ কমেণ্ট কৰক বেছি স্পৰ্শকাতৰ কথা নিলিখিব যাতে আপোনাৰ মন্তব্যই কাৰোবাক আঘাত নিদিয়ে ঠিক আছে আজিলৈ এৰিছোঁ ভালে থাকক কুশলে থাকক ধন্যবাদ